আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰীৰ ছেকেণ্ড ইয়াৰত জিঅ'গ্ৰাফি ছাবজেক্টটো আছে, যিসমূহ ছাত্ৰ ছাত্ৰীৰ জিঅ'গ্ৰাফি আছে তেওঁৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। আমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই ভিডিঅ'টোত আলোচনা কৰা হ'ব তোমালোকৰ প্ৰজেক্টক লৈ আৰু প্ৰেক্টিকেল মাৰ্কক লৈ, ঠিক আছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকক ক'ম, তোমালোকে হয়তো জানা যে জিঅ'গ্ৰাফি ছাবজেক্টটোত প্ৰেক্টিকেল মাৰ্ক কিমান আছে? 30 মাৰ্ক অৰ্থাৎ 30 মাৰ্ক, আৰু থিয়ৰী অৰ্থাৎ লিখিত পৰীক্ষা হ'ব তোমালোকৰ 70 মাৰ্কৰ অৰ্থাৎ 70 মাৰ্ক, 70 নম্বৰৰ, ঠিক আছে। 70 আৰু 30 কিমান হ'ল? 100। এই 70ৰ কথাটো বাদ দিয়ে 70 তোমালোকে নিজে পাবা, কাৰণ লিখিবা, লিখিত পৰীক্ষা দিবা তোমালোকে। এই 30 যিটো আছে এই 30টো তোমালোকে পাবা কেনেকৈ? 30টো পাবলৈ হ'লে তোমালোকৰ কি কৰিব লাগিব? তোমালোকৰ প্ৰজেক্ট কৰিব লাগিব আৰু প্ৰেক্টিকেল খাতা কিনিব লাগিব, ঠিক আছে। প্ৰজেক্ট তোমালোকৰ ক'ৰ পৰা আহিব? প্ৰজেক্ট কোনোবা বৰ্ডৰ পৰা আহিব নেকি? প্ৰজেক্ট কোনো ধৰণৰ বৰ্ডৰ পৰা নাহে। প্ৰজেক্ট তোমাৰ মাষ্টাৰে দিয়ে। মাষ্টাৰ কেনেকৈ দিব আৰু প্ৰজেক্টৰ ধৰণটো কেনেকৈ হ'ব? তোমালোকৰ প্ৰজেক্টটো মেবি ছাৰ্ভেৰ নিচিনা দিব, যে তেওঁৰ ঘৰত কিমানজন মানুহ আছে, তেওঁলোক পকা ঘৰত থাকে নে বিল্ডিঙত থাকে, এনেকুৱা ধৰণৰ প্ৰজেক্ট তোমালোকক দিব। কিয়নো যিসমূহ জিঅ'গ্ৰাফিৰ মাষ্টাৰ আছে সেইসমূহ মাষ্টাৰ তোমালোকে জানা হয়তো বহুত স্কুলত জিঅ'গ্ৰাফিৰ মাষ্টাৰ নাই। এই মাষ্টাৰসমূহ এই ছাবজেক্টসমূহ চলাই আছে কোনে? যিসমূহ স্কুলত ইকনমিক্স আছে, ইকনমিক্সৰ মাষ্টাৰজনে চলি আছে। যিসমূহ পলিটিকেল ছায়েন্স আছে, পলিটিকেল ছায়েন্সৰ মাষ্টাৰজনে চলাই আছে। গতিকে ধৰি লোৱা জিঅ'গ্ৰাফিৰ মাষ্টাৰ থাকিব লাগে 100 জন, কিন্তু আছে মাত্ৰ 20 জন। বাকী 80 জন ইকনমিক্স আৰু পলিটিকেল ছায়েন্সৰ মাষ্টাৰ। গতিকে বাদ দিয়া, মই মাষ্টাৰৰ কথা নক'ম, মই তোমালোকক প্ৰেক্টিকেল মাৰ্কটো তোমালোকে কেনেকৈ পাবা সেইটো কথা ক'ম, ঠিক আছে। তোমালোকৰ প্ৰজেক্ট কৰিব লাগিব। প্ৰজেক্টৰ ওপৰত তোমালোকক 25 মাৰ্কছ থাকিব। প্ৰজেক্টৰ ওপৰত 20 মাৰ্ক থাকিব। 5 মাৰ্কছ তোমালোকৰ ক্লাছৰ ওপৰত থাকিব, মানে তোমালোকৰ টিচাৰে দিব তোমালোকক, আৰু 5 মাৰ্কছ তোমালোকৰ এটা বহি কিনিব লাগিব, অৰ্থাৎ প্ৰেক্টিকেল খাতা, যিটো তোমালোকক খাতা বুলি কোৱা, যিটো তোমালোকৰ প্ৰেক্টিকেল খাতা কিনিব লাগিব। সেইটোৰ দাম 350, মেবি 350 পৰিব। সেই 350 খাতাখন কিনি সেই 350 খাতাখনত কেইবাটা অংক কৰিব লাগিব। এই অংকটো তোমালোকৰ টিচাৰে দিব। তোমালোকৰ অংক কৰাৰ ফলত যদি অংকটো শুদ্ধ হয় তেন্তে তাৰ পৰা আহিব 5 মাৰ্কছ, ঠিক আছে। এই খাতাখনৰ পাবা তোমালোকে 5 মাৰ্কছ, তোমালোকৰ টিচাৰে দিব। আৰু যিটো তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষা হ'ব সেই পৰীক্ষাটো হ'ব তোমালোকৰ কেইখনমান স্কুল মিলি তোমালোকৰ চেণ্টাৰ যিটো আছে, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত যিটো পৰীক্ষা দিবা চেণ্টাৰ মেবি, সেই চেণ্টাৰত হ'ব তোমালোকৰ, আৰু এজন এক্সটাৰ্নেল থাকিব। এক্সটাৰ্নেলজনে কোনে থাকে মই নাজানো সেইটো, কিন্তু তোমালোকৰ টিচাৰো থাকিব, তাত জড়িত হৈ থাকিব। গতিকে তোমাৰ টিচাৰে অংক কৰিব দিব। সেই অংকটো যি অংকটো তোমালোকৰ এক্সাম হলত আহিব, অৰ্থাৎ প্ৰেক্টিকেল পৰীক্ষাৰ দিনা আহিব, সেই অংকটো তোমালোকৰ প্ৰেক্টিকেল বহীত কৰা থাকিব লাগিব, কাৰণ সেই অংকৰ ফলতহে তোমালোকক 5 নম্বৰ দিব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যে 30 নম্বৰ কেনেকৈ দিব। 20 মাৰ্কছ দিব তোমালোকৰ প্ৰজেক্টৰ ওপৰত, 5 মাৰ্কছ দিব তোমালোকৰ ক্লাছৰ ওপৰত। কিমান হ'ল? 20 + 5 + 20 25, আৰু বাকী থাকিল কিমান? 5 মাৰ্কছ। সেই 5 মাৰ্কছ তোমালোকৰ দিব প্ৰেক্টিকেল খাতাৰ ওপৰত। গতিকে প্ৰেক্টিকেল খাতাটো তোমালোকৰ জৰুৰী, কিয়নো তোমালোকৰ 5 মাৰ্কছ আছে। যদি প্ৰেক্টিকেল খাতা নিকিনা কোনো কথা নাই, 5 মাৰ্কছ নাপাবা, ঠিক আছে। আৰু প্ৰেক্টিকেলত যদি কোনোবাই ফেইল কৰা তেন্তে থিয়ৰীত 70ৰ ভিতৰত 80 পাই কোনো লাভ নাই, ঠিক আছে। যদি প্ৰেক্টিকেলত ফেইল কৰা, প্ৰেক্টিকেলৰ 5 মাৰ্ক মই নাজানো, তোমালোকৰ টিচাৰৰ পৰা শুনি ল'বা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ খাতাটো কিনাৰ বহুত দৰকাৰ, খাতাটো কিনি ল'বা, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।